পুৰুধা পাহৰা একমাত্ৰ পৃথিৱীৰ জাতিটোৱে হ'ল অসমীয়া। দুৰ্যোগী সৰ্বগ্ৰাসে আমাক টানি লৈ গৈ আছে। ৰাজনীতি ক্ষেত্ৰখনেই হওক, অৰ্থনৈতিক ক্ষেত্ৰখনেই হওক, নিয়োগৰ ক্ষেত্ৰখনেই হওক, উৎপাদনৰ ক্ষেত্ৰখনেই হওক, সম্প্ৰীতিৰ ক্ষেত্ৰখনেই হওক, সকলোৱে কৰবাৰ চিলনীয়ে থাপ মাৰি লৈ গৈছে। নতুনৰ পৰা কেতিয়াও নতুন পৃথিৱী আৰম্ভ নহয়, পুৰণিৰ নতুনৰ পৰাহে নতুন পৃথিৱী আগমন হয়, আৰম্ভ হয়। মই সেইটোহে কলো। তেওঁ বৰ সুন্দৰ গান গায়, খুব ভাল গান গায়, পাৰফৰ্মেঞ্চ ভাল, সেইকাৰণে বিচাৰে মানুহে। গতিকে মই চাই আছো, কমেণ্টছ বিলাকো চাইছো বা বিতৰ্কৰ মাজতো মই চাইছো মৰ্মিতাৰ কথা। গতিকে ইমান বিতৰ্কৰ মাজলৈ টানি নিবলগীয়া বিষয় নহয়, একো বিষয় নহয়। সকলোৰ গীতেই সকলোৰে গাবৰ কাৰণে একে নহবও পাৰে, কৰবাত অকনমান উৎফুল্ল অনুভৱে লগ দিয়ে, সেইটো বেয়া পাই লাভ নাই। অনুভৱৰ উৎফুল্লই কৰবাত লগ দিলে সেইটোকে যদি বিতৰ্কলৈ লৈ যায় বেয়া লাগিব। বন্দে মাতৰম যি ধৰণে গাই থৈছিল এটা সময়ত, প্ৰতি ভাৰতীয় যি ধৰণে জানিছিল, পৃথিৱীৰ বিখ্যাত সংগীতজ্ঞ এ.আৰ. ৰহমানেতো একেবাৰে তাকো বেলেগ ধৰণে গালে। তাততো বিতৰ্ক হোৱা নাছিল। স্কিনত অকনমান যদি খজুতি হয়, অকনমান খজুৱাই বেছিকে দি পেলাই ঘাঁ বহল কৰি কিছুমানে ভাল পোৱা ব্যক্তিও আছে। ভুল খুচৰি থকা ব্যক্তিয়ে ভুলখিনিয়েই খুচৰি থাকে, আঙুলিটো সেই ভুল লিখিব খোজা আখৰ কেইটাতে পেলাব। দামী জোতা এযোৰ বজাৰৰ পৰা কিনি আনিলে বোকা অকনমান লাগে, বোকা জোতাযোৰ পেলাই দিব নেকি কোনোবাই? চাফা কৰি ললেই হ'ল দেখোন। ভুলটো মানুহে ভাজি খায়, জিকাটোও ভাজি খায়। ৰুচি অনুসৰি ভালকৈ বনাই লওক, ইমান বিতৰ্ক কৰি লাভ নাই এইবিলাক। পুৰুধা পাহৰা একমাত্ৰ পৃথিৱীৰ জাতিটোৱে হ'ল অসমীয়া। দুৰ্যোগী সৰ্বগ্ৰাসে আমাক টানি লৈ গৈ আছে। ৰাজনীতি ক্ষেত্ৰখনেই হওক, অৰ্থনৈতিক ক্ষেত্ৰখনেই হওক, নিয়োগৰ ক্ষেত্ৰখনেই হওক, উৎপাদনৰ ক্ষেত্ৰখনেই হওক, সম্প্ৰীতিৰ ক্ষেত্ৰখনেই হওক, সকলোৱে কৰবাৰ চিলনীয়ে থাপ মাৰি লৈ গৈছে। নতুনৰ পৰা কেতিয়াও নতুন পৃথিৱী আৰম্ভ নহয়, পুৰণিৰ নতুনৰ পৰাহে নতুন পৃথিৱী আগমন হয়, আৰম্ভ হয়। মই সেইটোহে কলো। তেওঁ বৰ সুন্দৰ গান গায়, খুব ভাল গান গায়, পাৰফৰ্মেঞ্চ ভাল, সেইকাৰণে বিচাৰে মানুহে। গতিকে মই চাই আছো, কমেণ্টছ বিলাকো চাইছো বা বিতৰ্কৰ মাজতো মই চাইছো মৰ্মিতাৰ কথা। গতিকে ইমান বিতৰ্কৰ মাজলৈ টানি নিবলগীয়া বিষয় নহয়, একো বিষয় নহয়। সকলোৰ গীতেই সকলোৰে গাবৰ কাৰণে একে নহবও পাৰে, কৰবাত অকনমান উৎফুল্ল অনুভৱে লগ দিয়ে, সেইটো বেয়া পাই লাভ নাই। অনুভৱৰ উৎফুল্লই কৰবাত লগ দিলে সেইটোকে যদি বিতৰ্কলৈ লৈ যায় বেয়া লাগিব। বন্দে মাতৰম যি ধৰণে গাই থৈছিল এটা সময়ত, প্ৰতি ভাৰতীয় যি ধৰণে জানিছিল, পৃথিৱীৰ বিখ্যাত সংগীতজ্ঞ এ.আৰ. ৰহমানেতো একেবাৰে তাকো বেলেগ ধৰণে গালে। তাততো বিতৰ্ক হোৱা নাছিল। স্কিনত অকনমান যদি খজুতি হয়, অকনমান খজুৱাই বেছিকে দি পেলাই ঘাঁ বহল কৰি কিছুমানে ভাল পোৱা ব্যক্তিও আছে। ভুল খুচৰি থকা ব্যক্তিয়ে ভুলখিনিয়েই খুচৰি থাকে, আঙুলিটো সেই ভুল লিখিব খোজা আখৰ কেইটাতে পেলাব। দামী জোতা এযোৰ বজাৰৰ পৰা কিনি আনিলে বোকা অকনমান লাগে, বোকা জোতাযোৰ পেলাই দিব নেকি কোনোবাই? চাফা কৰি ললেই হ'ল দেখোন। ভুলটো মানুহে ভাজি খায়, জিকাটোও ভাজি খায়। ৰুচি অনুসৰি ভালকৈ বনাই লওক, ইমান বিতৰ্ক কৰি লাভ নাই এইবিলাক।